আজিৰ কি কাৰ্যসূচী আছে কাৰ্যসূচী আজিৰ কাৰ্যসূচী মেইন কাৰ্যসূচী হ'ল আজি 2 অক্টোবৰ গান্ধী জয়ন্তী আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি হ'ল 155তম জন্মবাৰ্ষিক সেই উপলক্ষে আজি এদিনীয়া 8 দলৰ ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছিল এই খেলত মানে আমি সকলোৱে যাতে নৱ প্ৰজন্মৰ মানে ভাতৃত্ববোধ আৰু উৎসাহৰ যিখিনি মানে আজিৰ সমাজত এই বহুত অপকৰ্মত নৱপ্ৰজন্মই লিপ্ত হৈ আছে সেই অপকৰ্মৰ পৰা আমি যাতে আঁতৰি আহিব পাৰোঁ যেনেকৈ ড্ৰাগছ কিবা বিভিন্ন নিচাজাতীয় বস্তুখিনিক মানে সেৱন কৰি আছে এই নৱপ্ৰজন্মই সেইখিনিৰ পৰা যাতে আমি এই নৱপ্ৰজন্মক যাতে আঁতৰাব পাৰোঁ সেইকাৰণে আজি এই এদিনীয়া ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছিল খেলখন ক'ত আয়োজন কৰা হৈছিল এই খেলখন আয়োজন কৰা হৈছিল আমাৰ শিমলটাপু হাইস্কুল খেলপথাৰত খেলমৰ মেইন উদ্যোক্তা কোন আছিলে এইখনৰ মূল উদ্যোক্তা হ'ল আমাৰ BTR-ৰ ইয়াম উলছন হাজদা ডাঙৰীয়া তেখেত আমাৰ BTR-ৰ ইমান আমি তেখেতক অশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ যে আমাক এই খেলৰ মানে পূৰ্ণাংগ খেলৰ যে ধন আছিল সেই ধনখিনি আগবঢ়োৱাৰ কাৰণে মই তেখেতক অশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585